প্ৰথমতে অসমীয়াক সন্মান কৰিবলৈ শিক, তাৰপিছত লাউৰা বড়োক সন্মান কৰ, বড়ো ভাষাক সন্মান কৰ, মাৰক কৰ, কৰি থাকিবি, ঠিক আছে? ঐ বামলা মাছ সুদূৰ ভাই, হা তই কাক লেবেল দেখাইছ? তই কাক লেবেল দেখাইছ? হা তই কি কৈছ? প্ৰথমৰ অসমীয়া ভাষাক ৰেচপেক্ট কৰিব লাগে, তাৰপিছত লেউৰা বড়ো, মিচিং, দেউৰী এনেকৈ কৈছ ন তই? প্ৰথমতে অসমীয়াক সন্মান কৰিবলৈ শিক, তাৰপিছত লাউৰা বড়োক সন্মান কৰ, বড়ো ভাষাক সন্মান কৰ, মাৰক কৰ, কৰি থাকিবি, ঠিক আছে? অসমত আছ, অসমখনক সন্মান কৰ, অসমীয়া ভাষাটোক সন্মান কৰিবলৈ শিক, ঠিক আছে? বেছি জ্ঞান চুদাই নাথাকিবি, ঠিক আছে? তই কি ভাবি তই কৈছ? কি এটিটিউড লৈ তই কৈছ? হা তই বেংগলোৰত কাম কৰি আছ, কেলা চুপচাপকৈ কাম কৰ, ঠিক আছে? বেংগলোৰত কাম কৰি আছ, চুপচাপকৈ কাম কৰ। হা মই ৰেচপেক্ট কৰোঁ, অসমীয়া ভাষাক মই ৰেচপেক্ট কৰোঁ, খালি ভাষা নহয় মানুহক চবকে মই ৰেচপেক্ট কৰোঁ। হা আমি একেলগে ইয়াতে থাকোঁ, আমাৰ গাঁৱত যে চব মিক্স আছে, ঠিক আছে? অসমীয়া আছে, নেপালী আছে, মিচিং আছে, বড়ো আছে, চব আমি মিক্স থাকোঁ, আমি চবৰ লগত মিলিজুলি থাকোঁ। আৰু তই সুদূৰ ভাই ছ'চিয়েল মিডিয়াত আহি পেলাই তই কৈ আছ যে অসমীয়া ভাষাক প্ৰথমত ৰেচপেক্ট কৰ, তাৰপিছত লেউৰা বড়ো, মিচিং, দেউৰী, এইটো কি হ'ল? হা তই ক'ব লাগে যে চব ভাষা মানে চবৰ ভাষাক আমি ইকুৱেলিটি মানে চবৰ ভাষা বৰাবৰ ৰেচপেক্ট কৰিব লাগে। তই কি কৈছ? হা নিজকে তই কি ভাব বামলা মাছ? তই বামলা মাছ নিচিনা গা লৈ পেলাই তই ইমান এটিটিউডৰ কথা পাতে যে তই, হা নিজকে তই কি ভাব? আৰু তই জান নাই বড়ো ট্ৰাইব নৰ্থ ইষ্টৰ লাৰ্জেষ্ট ট্ৰাইব হয়। হা গুগলে চাৰ্চ কৰ বুৰ্বক মূৰ্খ। হা তই জান নাই? কিন্তু আমি এনেকুৱা নিজকে আমি প্ৰাউড ফিল নকৰোঁ, জানো? নিজকে আমি এনেকৈ বৰে চৰে নকৰোঁ। কেলে গ'লে আমি জানো, চবেই জানে যে বড়ো ট্ৰাইবছ নৰ্থ ইষ্টৰ লাৰ্জেষ্ট ট্ৰাইব হয়। হা কিন্তু তই ঘাদা। হা মই ৰেচপেক্ট কৰোঁ, ঠিক আছে? মই বাৰে কৈ আছোঁ কি আছামিজ যি লেংগুৱেজ আছে, আছামিজ ভাষাক মই ৰেচপেক্ট কৰোঁ। হা মই আগতে পঢ়ি আহিছোঁ, হা আৰু মই ৰেচপেক্ট কৰোঁ আৰু কৰি থাকিম, কেলে আমি অসমত আছোঁ। কিন্তু তই যি টাইপত কৈছোঁ ন, এইটো মই বেয়া লাগিছোঁ। তোৰ একটা পইণ্ট, কোনটো পইণ্ট কোৱা? তোৰ সুদূৰ ভাই এইটো যে তই কৈছ অসমীয়া ভাষাক প্ৰথমত ৰেচপেক্ট কৰ, লেউৰা তাৰপিছত আফটাৰ ডেট এইটো কি কথা হ'ল? তাৰপিছত বড়ো, মিচিং, দেউৰী এইটো কি কথা হ'ল? হা বামলা মাছ তই আমাৰ মাজত তই কাজিয়া কৰাব বিচাৰি আছ নেকি তই? হা আছামিজ, বড়ো, মিচিঙৰ মাজত তই বেংগলোৰত থাকি তই ছ'চিয়েল মিডিয়াৰ উল্টা পুল্টাটো নবকিবি, ঠিক আছে? তই বামলা মাছৰ নিচিনা গা লৈ পেলাই নেক্সট টাইম এনেকৈ ভিডিঅ' নবনাবি তই, ঠিক আছে? তই একো নাজানো বুৰ্বক মূৰ্খ চালা। ভিডিঅ' বনাবৰ কাৰণে তই আনাপ চানাপ কৈ আছ তই হা চবৰ মাজত হেড ফেলাই আছ হা মই এইটো মানুহ সেইদিনা যে BTCত ময়ো দেখিছোঁ, BTCত অসমীয়া যে ভাষা দি বেনাৰত কিবি লিখিছিলে, এইটো মুচি দিছে, এইটো ময়ো দেখিছোঁ, এইটো হা ময়ো দেখিছোঁ। কিন্তু এইবিলাক কাম চৰকাৰে কৰিব, এইবিলাক কাম তই বামলা মাজত কি হেড ফেলাই আছ তই আমাৰ মাজত হা তই আমাৰ মাজত কি হেড ফেলাই আছ? বড়ো কৈ আছে, মিচিং কৈ আছে, আছামিজ কৈ আছ তই হা তই দুবাৰা এনেকৈ ভিডিঅ' নবনাবি তই, ঠিক আছে? নেক্সট টাইম এনেকৈ ভিডিঅ' নবনাবি। হা তাৰ কাৰণে চৰকাৰ আছে, চৰকাৰে চল্ভ কৰিব এইবিলাক প্ৰব্লেম। ডাঙৰ মানুহকেইটা আছে। তই বামলা মাছ বেংগলোৰত থাকি পেলাই আলটু ফাল্টু কথা কৈ তই ধেৎ বুৰ্বক। নেক্সট টাইম এনেকৈ ভিডিঅ' নবনাবি, ডাইৰেক্ট কৈছোঁ তোক, ঠিক আছে? নেক্সট টাইম এনেকৈ ভিডিঅ' নবনাবি। হা কাজিয়া কৰাবৰ কাৰণে এনেকৈ ভিডিঅ' নবনাবি তই।